Post workout meal at a godfather. To Biharor national fruit, Rukoni. So hi guys, welcome to another episode. So আজি আধা দিনটো মোৰ এনে ৱেষ্ট গ'ল. So hi guys, এইটো 2 নম্বৰ টেক, ফাৰ্ষ্ট টেকটো মই ল'লোঁ কিন্তু মই ৰেকৰ্ড কৰিবলৈ পাহৰি গ'লোঁ. এইটো কি হ'ল, আজি ষ্টাৰ্ট কৰিছোঁ ইভিনিং, মানে আগবেলাটো মই পঢ়া নাই ৰিজনটো এইটোৱে যে ঘৰত মোৰ অলপ উৎপাত হৈ গ'ল আজি. সদায় কিমান পঢ়ি থাকিম এনেকুৱা ভাবি পিনি, মানে সদায় কি পঢ়াই নাই বাৰু, এইটো কি কথা কৈ আছোঁ মই, কি বাল সদায় এনেও মন নাযায় আৰু যেতিয়া মন যায় সেইদিনাখনিও নপঢ়োঁ এনেকুৱা হৈছে. আৰু ৰুটিনবিলাকো মই কাম কৰা নাই. ৰুটিনবিলাক দেখিছে এখন লগাই থৈছোঁ, ইয়াত এখন আছে, সেইখন মই শ্বৰ্টছ যেতিয়া দি আছিলোঁ, শ্বৰ্টছ দিওঁতে তেতিয়া দেখাইছিলোঁ আপোনালোকক এখন লগোৱা, লং ভিডিঅ'ত দেখাম ডে 2 ৰুটিনখন আজি ফালি এইটো থাম্বনেইল দিম. পষ্ট ৱৰ্কআউট মিল খালোঁ, তাৰপিছত পষ্ট ৱৰ্কআউট মিল খোৱাৰ পিছত পষ্ট ৱৰ্কআউট মিল খাম. এইটো হৈছে জলপান সকাম আছিলে ওচৰৰ আইতাহঁতৰ ঘৰত, মোলৈ জলপানটো দি পঠিয়াইছে. মই নগ'লোঁ সকাম খাবলৈ, মাহঁত গ'ল, মাহঁতে লাগি ভাগি দিলে. সেইটোৱে ৰাতিপুৱা গৈছোঁ, যেনেকৈ মই নিউজ পেপাৰ চালোঁ, নিউজ পেপাৰখনত ইম্পৰ্টেণ্ট আছিলে আজি, মানে এইটো নিউজ কালিয়ে মই ইনষ্টাগ্ৰামত দেখিছিলোঁ. অৰুণাচলৰ ফাৰ্ষ্ট ৰামচাৰ ছাইট ডিক্লেয়াৰ কৰিছে আৰু এইবাৰ বিমষ্টেক ইণ্ডিয়াই হোষ্ট কৰিব, চ' সেইটো এটা ইম্পৰ্টেণ্ট. আৰু মই কাৰেণ্ট এফেয়াৰ্ছৰ এটা কম্পাইলেশ্যন বনাই আছোঁ, অক্টোবৰলৈকে মই ৰিলিজ কৰিম. চ' সিমানে আছিলে নিউজ পেপাৰ. এতিয়া মেইন কথাটো আহিছোঁ কি মেথছ. চ' মেথছ কৰোঁ এতিয়া, ব'লক. চ' গাইজ, আপোনালোকে এইটো কথা মন কৰিছেনে নাই মই গম নাপাওঁ, কিন্তু আছাম বা নৰ্থ ইষ্ট বহুত বেলেগ ছিটুৱেশ্যনত আছে. আজি গম পাইছোঁ যে বহুত মথাউৰি ভাঙি গৈছে লোৱাৰ আছামৰ ফালে, দৰং, ওদালগুৰি, মানে মংগলদৈ সেইটো ছাইডে. আৰু আজি ভূমিকম্প এটাও দিছিলে, আপোনালোকে মন কৰিলে নাই নাজানো. চ' দুইটা বস্তু যদি খিচিৰি বনি যায়, আমিও পিঠা বনি যাম, গোটেই আছামখন দুখীয়া কৰি পেলাব. কালি গাইজ আকৌ চন্তক ছাইডে গৈছিলোঁ মোৰ লগৰটোৰ লগত. আৰু এইবাৰৰ পৰা ৰুটিন একো নবনাওঁ, মানে মাথাত যিটো আহে সেইটোৱে কৰিম. এনেকুৱা ৰুটিন বুলি একো নাই আৰু, মানে যি হ'ব সেইটো দেখা যাব, কৰি থাকিম যেতিয়ালৈকে এটা চেপ্টাৰ কমপ্লিট নহয়, সেইটো চেপ্টাৰৰ লগত লাগি থাকিম সেনেকুৱাকৈ. মানে এইবোৰ ইমান ডিজাইনত পঢ়ি লাভ নাই, মানে যিমান গম পাইছোঁ. এনেকৈ পঢ়াও নহয়, মানে সেনেকৈ যদি লিখি থৈ দিওঁ এইটো সময়ত এইটো পঢ়িম. আৰু কিছুমানে কমেণ্ট দি আছে, বহুতে কমেণ্ট দিছে যে ইউটিউব ভিডিঅ'ছৰ কাৰণে মই APSC প্ৰিলিমছ পাছ নহ'লোঁ, ইউটিউব ভিডিঅ' নবনোৱা হ'লেও পাছ নহওঁ. পেপাৰখন এনেকুৱা আছিলে, মানে অকণমান এক্সপিৰিয়েঞ্চ কেণ্ডিডেট হ'লে এখন পাৰে, নতুন কেণ্ডিডেটৰ কাৰণে ইমান ইজি নাছিলে পেপাৰখন. মানে দেখাত ইজি লাগে, বাট ইমান সেনেকুৱা ইজি নহয়. এক্সকিউজ দিয়া নাই, কিন্তু প্ৰিপেৰেশ্যন আৰু হাৰ্ড কৰিব লাগিব. খালি ইউটিউব ভিডিঅ'ছ বনোৱাটো মানে মোৰ এটা হেবিটে হৈ গৈছে, যোনটো নেচাৰেল হৈ গৈছে. জাষ্ট টাইম লয়, এফৰ্টছ লয়, টাইম আৰু এফৰ্টছ, বাট সেনেকৈ একো মোক এফেক্ট কৰা নাই. মেইনলি একাউণ্টেবল বনায়, বিকজ মই অকলে মানে বহুতখিনি মানুহৰ আগত দেখাই আছোঁ ন মই কি কৰি আছোঁ. চ' সেইটোৱে মোক আকৌ কনচিষ্টেঞ্চি আৰু একাউণ্টেবিলিটিটো আনিবলৈ মানে হেল্প কৰে, সেইটো কাৰণে মই বনাওঁ. আৰু প্লাছ ভিডিঅ' এডিটিং স্কিল সেইবোৰো আহে, সেইবোৰৰ লগতো মাথা মাৰি আছোঁ. সেইবিলাকে আজিকালি ডিমাণ্ডত আছে, চ' সেইবোৰো আছে, এনেকুৱা কথা. চ' ইমানে আছিলে, বাই বাই. গাইজ, আজি ব্লগটো সৰু হ'ল কাৰণ আজি এনেকৈ ইমান মোৰ পঢ়োৱা সেইবোৰ হোৱা নাছিলে, আৰু সেইটোৱে. চ' নেক্সটৰ পৰা মই চাম ডেইলি ব্লগিং কৰিব লাগে যদি আপোনালোকে কমেণ্টত জনাব, মই এনেকৈ ভিডিঅ'ছবোৰ বনাই গৈ থাকিম. চ' সেইখিনিয়ে কথা আছিলে. চ' কমেণ্টত জনাব এনেকুৱা ভিডিঅ' বনাম নে নবনাম. বাকী আজিলৈ ইমানে, বাই.